প্ৰথম দাবী হল যে আমবাগানত 30খন বিছনাযুক্ত এখন মডেল হস্পিটাল নিৰ্মাণ কৰিব লাগে। ৰাইজক মই প্ৰতিশ্ৰুতি দিছো আগষ্ট মাহৰ আগতে ইয়াত মডেল হস্পিটাল নিৰ্মাণৰ কাম আৰম্ভ হ'ব। এই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দিব বিচাৰিছো। আপোনালোকে আমবাগান বজাৰৰ পূজা বাৰীখন অত্যাধুনিক ৰূপত আপোনালোকে সজাবৰ বাবে মোক অনুৰোধ কৰিছে। মই পূজা বাৰীখনৰ কাৰণে আজিয়ে 50 লাখ টকাৰ অনুদান এটা আজিৰ সভাতে মই আগবঢ়াইছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে লাউখোৱা চিকিৎসালয়খনকো মডেল হস্পিটাল নিৰ্মাণ কৰিব কৈছে। মই লাউখোৱা চিকিৎসালয়খনো মডেল হস্পিটাল হিচাপে আপোনালোকক নিৰ্মাণ কৰি দিম। আগষ্ট মাহত 2খন হস্পিটালৰ আধাৰশিলা আৰু নিৰ্মাণ কেশৱ মহন্ত আৰু দীপ্লু ৰঞ্জন শৰ্মাই আৰম্ভ কৰিব। তাৰ লগতে আমবাগান উচ্চতৰ মাধ্যমিক খেলপথাৰখন অৰ্থাৎ এইখন সুন্দৰ কৰি দিয়াৰ বাবে অনুৰোধ কৰিছে। এই খেলপথাৰখনৰ বাবেও মই আজিৰ সভাতে 2 কোটি টকাৰ অনুমোদন এটা ঘোষণা কৰিছো আৰু সুন্দৰভাৱে আমি এই খেলপথাৰখন নিৰ্মাণ কৰি দিম। লাউখোৱা উচ্চ মাধ্যমিক বিদ্যালয়খনক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰিব লাগে। আজিৰ সভাতে মই ঘোষণা কৰিছো লাউখোৱা উচ্চ মাধ্যমিক বিদ্যালয়খনক আমি প্ৰথমতে আৰ্টছ হিচাপে আমি ইয়াক উচ্চতৰ মাধ্যমিকলৈকে উন্নত কৰি দিম। উপৰিও আমাৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়খন সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবে আজিৰ সভাতে মই 8 কোটি টকা একেলগে মই ঘোষণা কৰিছো। 8 কোটি টকাৰে সুন্দৰভাৱে ইয়াত নিৰ্মাণ ধুনীয়া হ'ব। লগতে লাউখোৱা স্কুলৰ বাবেও মই 8 কোটি টকা আজিৰ সভাতে মই অনুমোদন কৰিছো। আমবাগানো ধুনীয়া হ'ব, লাউখোৱাও ধুনীয়া হ'ব। 2টা জাগাতে মডেল হস্পিটাল হ'ব আৰু আমি সকলোৱে লগ লাগি উন্নয়নৰ পৰিৱেশলৈ আগুৱাই গৈ থাকিম।